মৰিগাঁও আৰক্ষীৰ জালত তথাকথিত চিনেমা পৰিচালক আৰকে প্ৰডাকশ্যনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি জাগিৰোডৰ যুৱতীক চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ নামত দিছিল অশ্লীল প্ৰস্তাৱ। যুৱতীগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত অৱশেষত মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমৰান চৰকাৰ ওৰফে ৰোহিতক। কেনেদৰে ৰোহিতে পেলাইছিল প্ৰবঞ্চনাৰ জাল চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। চিনেমাত কাম দিয়াৰ প্ৰলোভনেৰে যুৱতীক অশ্লীল প্ৰস্তাৱ যে তুমি যদি আমাৰ চিনেমাত কাম কৰা তেনেহ'লে মোৰ লগত এক ৰাতি থাকিব লাগিব। তেতিয়া মোক তেখেতে কৈছে বোলে আপোনাক এটা কথা শুনক, তেনেকুৱা কোনোবা ছোৱালী থাকিব পাৰে, আপুনি তেনেকুৱা ধৰণৰ ছোৱালী বিচাৰি ল'ব পাৰে। আৰক্ষীৰ জালত তথাকথিত ছবি পৰিচালক। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইমৰান চৰকাৰ ওৰফে ৰোহিত দাসক। বামুণী মৈদামৰ এটি গুটখা ফেক্টৰীত কৰ্মৰত ইমৰানে এনেদৰে সংঘটিত কৰি আহিছিল দুষ্কাৰ্য। ফেচবুকৰ জৰিয়তে বিভিন্ন যুৱতী মহিলাৰ সৈতে চিনাকি হৈ চিনেমাত কাম দিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক গঢ়িব বিচৰা আৰকে প্ৰডাকশ্যনৰ প্ৰকৃত স্বত্বাধিকাৰী পৰিছে মৰিগাঁও আৰক্ষীৰ জালত। আজি কিছুদিন আগত আমাৰ জাগিৰোড পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে। এগৰাকী ভুক্তভোগী যুৱতীয়ে, গোস্বামী উপাধিধাৰী এগৰাকী যুৱতীয়ে আমাৰ জাগিৰোড থানাত এটা কমপ্লেইন তেওঁ দিছিলে যে তেওঁৰ মানে আৰকে প্ৰডাকশ্যন বুলি এটা প্ৰডাকশ্যন হাউচ খুলি ফেচবুকৰ জৰিয়তে তেওঁৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিলে এগৰাকী ব্যক্তিয়ে, মানে সেই প্ৰডাকশ্যনৰ মালিকগৰাকীয়ে, আৰু ৰোহিত বুলি চিনাকি দি পেলাই বিভিন্ন ধৰণৰ কথা বতৰা পাতিছিলে আৰু বহুত অশ্লীল প্ৰস্তাৱ দিছিলে। আৰু মানে এই ভাল কাম দিম বুলি, ফটোশ্বুট কৰিম বুলি, মুভিত কাম কৰিবলৈ সুবিধা নিম বুলি, তেনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ পেলাই তেনেকুৱা প্ৰস্তাৱ দিছিল বুলি আমাৰ ওচৰত সেই যুৱতীগৰাকীয়ে কমপ্লেইন দিলে। আৰু দেখিলোঁ যে এই যিগৰাকী সেই ফেচবুক একাউণ্টটোৰ মানে মালিক, মানে স্বত্বাধিকাৰ যোনে চলায়, তেওঁ প্ৰায় মেছেঞ্জাৰবিলাক ইউজ কৰে। মেছেঞ্জাৰ ইউজ কৰি পেলাই বিভিন্ন যুৱতীৰ সৈতে কথা পাতে। আৰু তেতিয়া আমি ফোন নম্বৰ চব উলিয়াই দেখিলোঁ যে যোৱা বিগত ৩-৪ মাহত কমচে কম অসমৰ বিভিন্ন এৰিয়াৰ প্ৰায় ১০০তকৈও অধিক মহিলা আৰু যুৱতীৰ সৈতে সম্পৰ্ক কৰিছে, কথা পাতিছে, আৰু সকলোকে একেটা কথাই কয় চিনেমাত কাম দিব, ফটোশ্বুট কৰিব, আৰু এনেকুৱা ধৰণৰ কথা ক'লে শেষত অশ্লীল প্ৰস্তাৱ দিয়ে। বিগত সপ্তাহত জাগিৰোডৰ এগৰাকী যুৱতীক আৰকে প্ৰডাকশ্যনৰ বেনাৰত কাম দিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক গঢ়াৰ বাবে আগবঢ়াইছিল অশ্লীল প্ৰস্তাৱ। এই কথা অমান্তি হোৱাত যুৱতীগৰাকীলৈ আহিছিল ভাবুকি। সেয়েহে ভুক্তভোগী যুৱতীগৰাকীয়ে অৱশেষত জাগিৰোড আৰক্ষীৰ কাষ চপাত পৰৱৰ্তী পৰ্যায়ত তদন্ত চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা আৰকে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰ ইমৰান চৰকাৰ ওৰফে ৰোহিত দাসক। ডিচেম্বৰ আপোনাৰ 6 তাৰিখে মোলৈ ফেচবুক একাউণ্টৰ পৰা মানে ফোন আহিছে। ফোন আহি কৈছে তোমাক যে কৈছিলোঁ চিনি পাইছেনে? মই বোলো অঁ মই চিনি পাইছোঁ, কিয় আপুনি ফোন মাৰিছে মোক, কিয় ডিষ্টাৰ্ব দিছে? তেনেকৈ কোৱাত কৈছে নহয় তোমাক লাগিবই। যদি তাৰপিছত মই কৈছোঁ কি লাগিবই, মই নোৱাৰা কামটো আপুনি মোক কেলৈ ফ'ৰ্চ কৰি আছে? তাৰপিছত তেখেতে কয় ফেঞ্চি বজাৰ আহিব লাগিব, আৰু যদি মই নাহোঁ তেখেতে মানে মোৰ জীৱন ধ্বংস কৰি দিব, তেনেকুৱা মন্তব্য তেখেতৰ। তেতিয়া মই ছোৱালী মানুহ হিচাপে ভয় খাইছোঁ। আৰু মই যিহেতু ডান্স এক্টিং এইখিনি মই গুৱাহাটীত কৰি থাকোঁ, ফটোশ্বুট আমাৰ গুৱাহাটীতে হয়, তো মই গুৱাহাটী অহা যোৱা কৰি থাকোঁ। আজি নহয় কালি যদি তেখেতে মোৰ ওপৰত কিবা বেয়া এটা একশ্যন লৈ লয়, তো তেতিয়া মই ভাবিলোঁ যে মনে মনে বহি থকাতকৈ মই আমাৰ থানা জাগিৰোড পৰে, তো মই জাগিৰোড থানাত এখন এজাহাৰ দিলোঁ তেওঁৰ ওপৰত। এজাহাৰখন দিয়াৰ পিছত মই মৰিগাঁৱৰ আমাৰ SP ছাৰৰ লগত যোগাযোগ কৰিলোঁ। ছাৰহঁতে যথেষ্টখিনি সহায় কৰিছে কম সময়ত, কাৰণ ফেচবুক একাউণ্টৰ পৰা গোটেই ডিটেইলছ উলিয়াব লগা হৈছে। গতিকে সেই হিচাপত ছাৰহঁতে মোক যথেষ্টখিনি সহায় কৰিছে। আৰু তেওঁ মোক বাদ দিয়ক বহুত ছোৱালীকো মেছেজ কৰে, ল'ৰাকো মেছেজ কৰি কয় যে মোক হিৰ'ইন এজনী লাগে, নতুন হিৰ'ইন লাগে তেখেতক, তেনেকুৱা ধৰণৰ মানে ফটোগ্ৰাফাৰকো তেওঁ মেছেজ কৰে। ফেচবুকৰ ভুৱা একাউণ্ট খুলি এনেদৰে দীৰ্ঘদিনৰে পৰা অসমৰ বিভিন্ন স্থানৰ ১০০তকৈ অধিক মহিলা যুৱতীৰ সৈতে আগবঢ়াই আহিছিল অশ্লীল প্ৰস্তাৱ। চিনেমা, চিৰিয়েল, ফটোশ্বুট আদিত কাম দিয়াৰ প্ৰলোভন দি অশ্লীল প্ৰস্তাৱ আগবঢ়োৱা ইমৰান চৰকাৰক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ওলাই উৰহি গছৰ ওৰ। এতিয়া আমাৰ হাতত যিখিনি তথ্য আছে CDR বা এনালাইচিছ কৰি দেখিলোঁ, বিভিন্ন আমি কথাও পাতিছোঁ, তো কথা পাতি প্ৰায়তো ১০০তকৈ অধিক হ'ব। এতিয়া ১০০তকৈ অধিক তেনেকুৱা তেওঁ কথা বতৰা পাতিছে। আৰু শেষত এই যিগৰাকী যুৱতীয়ে আহি পেলাই, ভুক্তভোগী আহি পেলাই আমাক গোচৰ দিলে, হয়তো আগৰবিলাকে গোচৰবিলাক দিয়া নাছিলে বা কিছুমানে মানে অলপ ইতস্তত বোধ কৰিছিলে গোচৰ দিবলৈ, কিন্তু এইগৰাকী যুৱতী আহি পেলাই যেতিয়া দিলে তেতিয়া আমি গোটেই তদন্তখিনি কৰিলোঁ। আৰু আজি এই কথাখিনি ওলাই পৰিল যে এই ইমৰান চৰকাৰে
বিভিন্ন মানুহৰ নামত ভাল ভাল ল'ৰা ডেকা ল'ৰাৰ ফটোবিলাক লগাই লগাই দি পেলাই কথা বতৰা পাতে 40 বছৰীয়া বিবাহিত পুৰুষ ইমৰান চৰকাৰৰ প্ৰকৃত ঘৰ বিলাসীপাৰাত নলবাৰীৰ এগৰাকী BSF জোৱানৰ ফটো প্ৰফাইলত ব্যৱহাৰ কৰি ইমৰানে চলাই আহিছিল এই দুষ্কাৰ্য আমাৰ এটা টিমে জাগিৰোড পুলিচৰ এটা টিমে গৈ পেলাই গুৱাহাটীত আমি এইজন মানুহক আমি আটক কৰিবলৈ সক্ষম হ'লোঁ মূল কালপিতজনক আৰু পিছত আমি গোটেইখিনি চাই দেখিলোঁ যে এই ব্যক্তিগৰাকীৰ নাম ৰোহিত দাস নহয় এই ব্যক্তিগৰাকীৰ নাম হ'ল ইমৰান চৰকাৰ আৰু ইমৰান চৰকাৰৰ ঘৰ হ'ল বিলাসীপাৰাত কাম কৰে বামুণী মৈদামৰ এটা গুটখা ফেক্টৰীত আৰু সেই ইমৰান চৰকাৰক যেতিয়া আমি সোধপোছ কৰিলোঁ গোটেই তথ্য পাতিবোৰ গম পালোঁ যে বিবাহিত পুৰুষ বয়স 40তকৈ অধিক আৰু এই কামটো আজি বিগত কেইবাবছৰ ধৰি এই কামটো ইমৰান চৰকাৰে কৰি আহিছে কেতিয়াবা ধৰা পৰিছে ক'ৰবাত বা কেতিয়াবা মানে পলাই দিয়ে বা ফোন নম্বৰ ছুইচ অফ কৰি থয় কেতিয়াবা কাৰোবাক লগো পাইছে চ' এই গোটেই কামটো চলাই আছিলে ইণ্টাৰেষ্টিং কথা যিগৰাকী ৰোহিত দাস বুলি কথা পাতিছিলে সেই ৰোহিত দাসগৰাকী একচুৱেলি SSBত কৰ্মৰত এগৰাকী জোৱান তেওঁৰ ফটোখন লগাই দিছে তেওঁ গৈ পেলাই আমাৰ নলবাৰী আৰক্ষীৰ ওচৰত গৈ পেলাই তেওঁ তাতে কমপ্লেইন দিছে যে মোৰ ফটোখন ব্যৱহাৰ কৰি পেলাই মানে এনেকুৱা ধৰণৰ মানে ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈছে নিউজত গৈছে তেতিয়া গোটেই উৰহীৰ গছৰ উৰটো ওলাল